বিশেষভাৱে সক্ষম শিশুৰ উৎকৰ্ষ সাধনৰ বাবে কলিয়াবৰৰ বিদ্যালয় শুভাৰম্ভী বেদায়ম নামৰ এক শৈক্ষিক প্ৰতিষ্ঠানৰ আৰম্ভণি কৰা হৈছে। কলিয়াবৰৰ ৯ সত্ৰত স্থাপন কৰা হয় শিক্ষা প্ৰতিষ্ঠানখনৰ বয়স অনুসৰি মানসিক বিকাশ নোহোৱা শিশুসকলৰ সামগ্ৰিক বিকাশ উৎকৰ্ষ সাধনৰ প্ৰচেষ্টা চলোৱা হৈছে। শিক্ষানুষ্ঠানখন আনুষ্ঠানিকভাৱে মুকলি কৰে সমাজকৰ্মী মণিমাধৱ মহন্তই। আৰু কলিয়াবৰৰ ৯ সত্ৰত স্থাপন কৰা হৈছে এই প্ৰতিষ্ঠানখনৰ কলিয়াবৰৰ শুভাৰম্ভণি অনুষ্ঠান বিশেষভাৱে সক্ষম শিশুৰ উৎকৰ্ষ সাধনৰ বাবে কলিয়াবৰৰ বিদ্যালয়ৰ শুভাৰম্ভণি কৰা হৈছে। বেদায়ম নামৰ এক শৈক্ষিক প্ৰতিষ্ঠানৰ আৰম্ভণি কৰা পৰিলক্ষিত হ'ল। কলিয়াবৰৰ ৯ সত্ৰত স্থাপন কৰা হৈছে শিক্ষা প্ৰতিষ্ঠানখন বয়স অনুসৰি মানসিক বিকাশ নোহোৱা শিশুসকলৰ সামগ্ৰিক বিকাশ উৎকৰ্ষ সাধনৰ বাবে এই প্ৰচেষ্টা চলোৱা হৈছে। শিক্ষানুষ্ঠানখন আনুষ্ঠানিকভাৱে মুকলি কৰে সমাজকৰ্মী মণিমাধৱ মহন্তই। আমাৰ প্ৰজন্ম আমি ডাঙৰ হৈছিলোঁ বা আমাৰ আগৰ প্ৰজন্ম ডাঙৰ হৈছিল। শুৱনি আমাৰ গাঁওখন অতি শুৱনি গছৰে ভৰা, কত যে ফল ফুল ডাল ভৰি লাগিছে, কত যে তল সৰা বুলি আমি বুটলি গোটেই গাঁওখন পিতাপিত দি ফুৰিছিলোঁ। শিশুকালত আমাক কৈছিল আমাৰে মইনা শুবয়ে বাৰীৰে বগৰী ৰুবয়ে বা শ্যাম কানু দূৰৈ হৈ নাযাব। এনেধৰণে আমাৰ শৈশৱকাল পাৰ হৈছিল। আৰু এতিয়া নতুন প্ৰজন্মৰ যিখিনি আমাক শিশু হিচাপে নতুন একেবাৰে সেইখিনিৰ শৈশৱ অভিভাৱকসকলে কিন্তু ক'ৰবাত নিজৰ দায়িত্বৰ পৰা আঁতৰি আহিছে। একমাত্ৰ মোবাইলটোক তেওঁলোকক আগবঢ়াই সকলো দায়িত্ব সামৰিব বিচাৰিছে। যাৰ কাৰণে এই তথ্য প্ৰযুক্তিৰ যুগখিনিত আমাৰ এই নতুন প্ৰজন্মটোক আমি যেনেধৰণে সক্ৰিয় শাৰীৰিক মানসিক সকলো ফালৰ পৰা বৌদ্ধিক ফালৰ পৰা যেনেধৰণে সক্ৰিয় হ'ব লাগিছিলে সেই ধৰণে নোহোৱাত ক'ৰবাত তেওঁলোকৰ কেতিয়াবা মাত ফুটাত অসুবিধা হৈছে, কেতিয়াবা তেওঁলোকে মানুহৰ লগত ভালদৰে ব্যৱহাৰ কৰিব পৰা নাই, কেতিয়াবা তেওঁলোকে ওচৰ চুবুৰীয়াক চিনি নোপোৱা হৈছে। এনেধৰণে বহু বিসংগতি আমাৰ সমাজখনত আহিছে। এই বিসংগতিবিলাক নাইকিয়া কৰিবৰ কাৰণে আমাৰ প্ৰতিজন অভিভাৱক সচেতন হ'ব লাগিব। আৰু বিদ্যায়মৰ দৰে এটা অনুষ্ঠান আজি আগবাঢ়ি আহিছে আমাৰ এই ঐতিহ্যমণ্ডিত কলিয়াবৰলৈ। আৰু আমাৰ উদীয়মান যুৱক ৰংগম পৰাশৰৰ গৃহত তেওঁ পৰিবাৰ পৰিচালিকাসহ এই কামটো আৰম্ভ কৰিছে। মই ভাবোঁ আমাৰ নতুন প্ৰজন্মক তেওঁলোকে পুনৰ সেই পুৰণা দিনলৈ উভতাই খেলা ধূলাৰ মাজৰে পুনৰ তেওঁলোকক সক্ষম কৰি